1050 টকাৰ পৰা মিক্সি গ্ৰাইণ্ডাৰ ষ্টাৰ্ট হয় হয় আমাৰ তাত 1050 টকাৰ পৰা মিক্সাৰ দাদা আপুনি সঁচাকে কৈছে 1050 টকাৰ পৰা 700 টকাৰ পৰা এনেকুৱা সিলিং ফেন লৈ যাওক 700 টকাৰ পৰা পাব গ্যাৰান্টিও পাই যাব লগতে 1 বছৰ গ্যাৰান্টিও পাব 1 বছৰ গ্যাৰান্টিত পাব এনেকুৱা সিলিং ফেন 700 টকা মাত্ৰ যোনটো নলয় কিয় 2 বছৰ ওৱাৰেণ্টি থাকিব আৰু ষ্টাৰ্টিং হৈ যায় এইবিলাকৰ অনলি 1200 rupees এটো নিউ ফ্ৰিজ আৰু এই ফ্ৰিজটোৰ দাম হৈ গ'ল অনলি 11800 rupees আৰু ওৱাৰেণ্টি ফুলি প্ৰডাক্টৰ ওৱাৰেণ্টি থাকে 1 বছৰ আৰু ইয়াৰ যেটো কম্প্ৰেসৰ থাকে কম্প্ৰেসৰ ওৱাৰেণ্টি আপোনাৰ 10 বছৰ 550 rupees পৰা কুকাৰ ষ্টাৰ্টিং হৈ যায় ইয়াতে চাও কুকাৰৰ কালেকচন চাও এইবিলাক কুকাৰ 1300 rupees পৰা এনেকুৱা ফেন পাই যাব আপুনি এইবিলাক চাও কিমান ফেন অনলি 1300 rupees পৰা ইয়াৰ প্ৰাইস আপোনাৰ আছে 3000 এসি ডিসি দুইটাতে চলিব এইটো বেটাৰিটো চলিব এটোৰ প্ৰাইস কিমান দাদা এটো প্ৰাইস আপোনাৰ হোলসেল প্ৰাইস 2800 rupees এটো অলপ ডাঙৰ এটোৰ প্ৰাইস কিমান দাদা এটা আপোনাৰ 3500 টকা ইমান ডাঙৰ হয় কি কয় দাদা এইটো হোলসেল প্ৰাইস এয়া চাওক এসি এতিয়া আহি গ'ল সামাৰ টাইমত কাক নালাগে এসি আৰু এসিও হোলসেলত পাব দাদাহঁতৰ মানে এখন বিগেষ্ট শ্বপ হয় লাখ টকীয়াৰ এখন বহুত ডাঙৰ শ্বপ হয় 9500 rupees পৰা এনেকুৱা ৱাশ্বিং মেচিন ষ্টাৰ্ট হৈ যায় চাওকচোন এইবিলাক ৱাশ্বিং মেচিন 19999 টকা কোম্পানী প্ৰাইস আৰু দাদাহঁতে দি আছে মাত্ৰ 15500 টকা 15500 টকাত এইটো স্যামসাঙৰ ফ্ৰিজ হেল্ল' নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ত আজি ইলেক্ট্ৰিক আইটেমৰ হোলসেল দোকান এখন আহিছিল প্লাছ আপুনি লগত ইয়াতে কিচেন আইটেমো পাব আপুনি আৰু এইবিলাক চাওকচোন এইবিলাক যিমান দেখি আছে সব কিচেন আইটেম হয় চাওকচোন এইবিলাক কুকাৰ হৈ যায় আপোনাৰ মিক্সি এইবিলাক এভৰিথিং বস্তু কিচেন আইটেম হয় ইয়াতে আপুনি গেছৰ ষ্টভ চিষ্টেম A to Z পাই যাব আৰু এইবিলাক সব হোলসেল হয় আল্ট্ৰা প্ৰ হোলসেল সব এখন পাই গলো আজি মানে A to Z হোলসেলত পাব ন দাদা হয় আৰু দাদাই আজি আমাক প্ৰাইস বিলাক জনাই গৈ থাকিব কি বস্তু কিমান ৰেট হয় গোটেইখিনি দাদাই জনাব দাদা আপোনালোকৰ ইয়াতে ইলেক্ট্ৰিক আইটেম স্টাৰ্টিং কিমানৰ পৰা আছে হয় প্ৰথমে আপোনাৰ চেনেলটোক আমি নমস্কাৰ জনাইছো আমি আপোনাৰ ভিডিঅ'বিলাক চাই খুবেই ভাল লাগে আজি আৰু সেইটো কাৰণে আপোনাৰ আমি মাতিছো যে আমাৰো দোকান এটা ভিডিঅ' ভালদৰে বনাই দিব লাগে সেইটো কাৰণে আপুনি আহিছে খুব ভাল লাগে ভিডিঅ' চাই থাকে নিশ্চয় মই প্ৰতিটো ভিডিঅ' চাই থাকোঁ আজি আৰু আমাৰ দোকান চাই আৰু খুবেই বেছি ভাল লাগিছে আচ্ছা গতিকে ধন্যবাদ তাৰ বাবে ইয়াতো আমাৰ বহুতখিনি ইলেক্ট্ৰনিক্স বস্তু আছে আমাৰ তাত ষ্টাৰ্টিং প্ৰাইস আপোনাৰ 10 টকাৰ পৰা ষ্টাৰ্টিং আছে ইলেক্ট্ৰিক আইটেম 10 টকাৰ পৰা ষ্টাৰ্ট আছে ইলেক্ট্ৰিকেল আইটেম 10 টকাৰ পৰা ষ্টাৰ্টিং আছে এটো আমাৰ ইলেক্ট্ৰিক কেটেল হয় এটো ইলেক্ট্ৰিক কেটেল হয় 1.8 লিটাৰ হয় ইয়াত ষ্টাৰ্টিং প্ৰাইস আপোনাৰ 350 অনলি 350 পৰা পাব 350 টকাৰ পৰা সঁচা কৰি ইলেক্ট্ৰিক কেটেল 350 পৰা আমাৰ তাত পাব দাদা আপুনি সঁচাই কৈছে আপুনি ভিডিঅ' চাই আহিলেতো আমি যিমান পাৰো আৰু কমাই দিয়া চেষ্টা কৰিব নিশ্চয় সঁচাকে 350 টকাৰ ইলেক্ট্ৰিক কেটেল দি আছে চাওক এইটো চাওক ইমান ডাঙৰ কেটেল এইটো 1 লিটাৰ কিমান লিটাৰ এইটো 1.8 হয় 1.8 লিটাৰ মানে অলমোষ্ট 2 লিটাৰ কেটেল 350 টকাত দি আছে হয় এইটো কেটেল চাওক বাজাজৰ কেটেল হয় এইবিলাক চাওক হেভেলছৰ কেটেল হয় বহুত ব্ৰ্যান্ডেড কেটেল আছে ন হয় আমাৰ ইয়াত সব ধৰণৰ কোম্পানী ইয়াতে পাই যাব ব্ৰ্যান্ডেড কেটেল বিলাক কিমানৰ পৰা ষ্টাৰ্টিং হয় ব্ৰ্যান্ডেড কেটেল বিলাকৰ ষ্টাৰ্টিং আপোনাৰ 650 পৰা পাব মাত্ৰ 650 টকাৰ পৰা পাব আপোনাৰ ৱাৰেণ্টি হৈতে পাব ওয়ারেন্টি পাবো কিমান মাহৰ এইটো আপোনাৰ 1 বছৰ থাকে এটা কিছুমান প্ৰডাক্ট ললে 2 বছৰ আছে এইটো ৰিপ্লেসমেন্ট গ্যাৰান্টিও থাকে দাদা মিক্সি গ্ৰাইণ্ডাৰ কিমানৰ পৰা ষ্টাৰ্ট হয় মিক্সাৰ গ্ৰাইণ্ডাৰ আমাৰ তাত ষ্টাৰ্টিং 1050 পৰা হ'ব 1050 টকাৰ পৰা 1050 টকাৰ পৰা মিক্সি গ্ৰাইণ্ডাৰ ষ্টাৰ্ট হয় দাদা কোনবাই যদি ভিডিঅ' চাই পেলাই ল'বলৈ হয় আপুনি প্ৰাইসটো চেঞ্জ কৰি নিদিয়ে নাই আমি ভিডিঅ'ত যেটো প্ৰাইস কৈছো এইটো আমাৰ হেতু প্ৰাইজে হ'ব আৰু কোৱান্টিটি হিচাপত ল'লে যোনে দোকানৰ কাৰণে লৈ যায় পেলাই সিহঁতে ৰিসেল কৰিব সেইটো আৰু কোৱান্টিটিৰ ওপৰত ৰেটটো আৰু পাৰিলে আমি আৰু কমাই দিয়া চেষ্টা কৰিম এইটোৱে হৈ গ'ল 1050 रुपीसত ন দাদা হয় আমাৰ তাত এটা কোম্পানী নহয় আমাৰ তাত ভেৰাইটিজ বহুত কোম্পানী আছে কোম্পানী বিচাৰে সব কোম্পানী আমাৰ তাত এভেইলেবল মানে যি কোম্পানীৰ লাগে হেতু কোম্পানীৰে মিক্সাৰ গ্ৰাইণ্ডাৰ পাই যাব ন কয় ফিলিপছ কয় হেভেলছ কয় সবৰে বিলাক কোম্পানী আমাৰ তাত পাই যাব দাদা কুকাৰ কিমানৰ পৰা ষ্টাৰ্ট হয় আপোনালোকৰ কুকাৰ আমাৰ তাত ষ্টাৰ্টিং আছে 550 পৰা আছে 550 रुपीसৰ পৰা কুকাৰ ষ্টাৰ্টিং হৈ যায় ইয়াতে চাওক কুকাৰৰ কালেকচন চাওক এইবিলাক কুকাৰ এই হকিংছৰ কুকাৰ ইমান ডাঙৰ কুকাৰ এটোৰ দাম কিমান হয় দাদা এটো আপোনাৰ হকিংছৰ হয় এটো আপোনাৰ ডিসকাউন্ট কৰি কিনে আহি যাব 1900 টকা এনে এমআরপি কিমান কোম্পানী প্ৰাইস আপোনাৰ 2375 2375 টকা 2375 টকা কিমান লিটাৰ এটো আপোনাৰ 6.5 লিটাৰ কুকাৰ এইটো চাওক এইটো ইমান ডাঙৰ কুকাৰ এটো আপোনাৰ ইন্ডাকশন বেজো আছে আচ্ছা ইন্ডাকশন মতো ইউজ কৰিব পাৰে ন ইন্ডাকশন ইউজ কৰিলে ইন্ডাকশন পাৰিব ইয়াৰ এনে কোম্পানী প্ৰাইস আপোনাৰ 2795 আছে এইটো আমাৰ হোলসেল প্ৰাইস পৰিব আপোনাৰ 1600
1600 টকা পৰিব হোলচেল প্ৰাইচ ব্ৰেণ্ডেড কুকাৰ হয় ব্ৰেণ্ডেড কুকাৰ হয় 5 বছৰৰ ৱাৰেণ্টি থাকিব 5 বছৰ ৱাৰেণ্টি হয় সঁচাকে সঁচাকৈ ফ্লাস্কবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ মিল্টন ব্ৰেণ্ডৰ হয় হাফ লিটাৰ ল'লে আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ 620 টকাৰ পৰা পাব 620 টকাৰ পৰা আৰু এইবিলাক চব মিল্টন ব্ৰেণ্ডৰ হয় ন মিল্টন ব্ৰেণ্ডৰ হয় চব ফ্লাক্সবোৰে হয় এইটো লাইন হৈছে হট কেছৰ লাইন চাওকচোন কি ধুনীয়া ধুনীয়া কালেকশ্যন আৰু এইবিলাক হৈ গ'ল অটিজি চব আজিকালি চবেই এইবিলাকেই ইউজ কৰে অটিজিবিলাক ইলেক্ট্ৰিকৰ হয় আৰু দাদা এইবিলাকৰ হট কেছবিলাকৰ ষ্টাৰ্টিং কিমানৰ পৰা হটকেছবিলাকৰ ষ্টাৰ্টিং আপোনাৰ আছে 450 450 টকাৰ পৰা মিল্টন কোম্পানীৰ হ'ব মিল্টনৰ হয় সঁচাকে সঁচাকৈ আৰু অটিজিবিলাকৰ অ'টিবিলাকৰ আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ব 3000 3000 টকা আৰু ৱাৰেণ্টি গেৰেণ্টি গেৰেণ্টি আপোনাৰ 2 বছৰ থাকিব 2 বছৰ মানে ব্ৰেণ্ডেড ব্ৰেণ্ডেড চাওকচোন এইবিলাক কি ধুনীয়া ধুনীয়া হট কেছ 450 ৰুপিছৰ পৰা এইবিলাক হট কেছ ষ্টাৰ্টিং হৈ যায় এইবিলাক হৈ গ'ল এয়াৰ ফ্ৰায়াৰ এইটো চাওক ফিলিপছ কোম্পানীৰ এইটো পিজন এইটো প্ৰেষ্টিজৰ এনেকুৱা বহুত হেভেলছ এনেকুৱা বহুত ব্ৰেণ্ডৰ এয়াৰ ফ্ৰায়াৰ আছে ন আপোনালোকৰ ইয়াতে ষ্টাৰ্টিং কিমানৰ পৰা হৈ যায় ষ্টাৰ্টিং প্ৰাইচ ইয়াতে দুটা কোৱালিটি থাকে এটা আপোনাৰ মেনুৱেল থাকে আৰু এটা আপোনাৰ ডিজিটেল থাকে ডিজিটেল আপোনাৰ যিটো মেনুৱেল থাকে সেইটো ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 3200 পৰা হয় হোলচেল প্ৰাইচ হোলচেল প্ৰাইচ কোৱান্টিটি লৈ আৰু কমি যাব কোৱান্টিটি ল'লে আৰু কমি যাব আৰু ডিজিটেলবিলাক ল'লে আপোনাৰ 3500 পৰা ষ্টাৰ্টিং ৱাৰেণ্টি থাকিব 2 বছৰ এইবিলাক চাওক বহুত ব্ৰেণ্ডৰ এয়াৰ ফ্ৰায়াৰ আপুনি ইয়াত পাই যাব আৰু হোলচেল ৰেটত আপোনাক যিমান পিচ লাগে সিমান পিছতে লৈ যাওক দাদা কোনোবাই যদি 1000 পিচ লাগে আপুনি দিব পাৰিব 1000টো বাদ দিয়ক কোনোবাই যদি 1 লাখো অৰ্ডাৰ কৰিব বিচাৰে আমি 1 লাখো দিব পাৰিম 1 লাখো দি দিব হয় আৰু ইমান কোৱান্টিটি ল'লেতো প্ৰাইচটো বহুত বেছি ইফাল সিফাল হৈ যাব বহুত ডিছকাউণ্টত পাই যাব এইবিলাক চাওকচোন গেছৰ বাৰ্ণাৰ চাওকচোন এইবিলাক কিমান বাৰ্ণাৰ এইটো জাষ্ট ডিছপ্লে কাৰণে ৰখা হৈছে এইটো চাওক 3 বাৰ্ণাৰ 1 2 3 এনেকুৱা বাৰ্ণাৰ আছে এইটো 3 বাৰ্ণাৰ এইটো 3 বাৰ্ণাৰ দাদা এইবিলাকৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় আমাৰ এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ আমাৰ তাত পাই যাব 1200 পৰা ষ্টাৰ্টিং হ'ব 1200 টকাৰ পৰা ইমান ধুনীয়া বাৰ্ণাৰ ষ্টাৰ্টিং সঁচাকৈ এই বাৰ্ণাৰটো চাওক এইটো বাৰ্ণাৰ অলপ ইউনিক হয় এইটো আপুনি এনেকৈ উঠাই দিয়ক বুজিছে এনেকৈ উঠাই দিলে লক হৈ যাব ইয়াত বোলে লেতেৰা হৈছে আপুনি এইখিনি চাফা কৰক এইটো ছেম এনেকৈ উঠাই দিয়ক আপুনি চাফা কৰক এইটো এনেকৈ উঠাই দিয়ক আকৌ নমাব সময়ত এইফালে এটা লক আছে এই চাওক লকটো টানি পেলাই এৰি দিয়ক বহাই দিয়ক আৰু ইউজ কৰিব আৰু তলত একো লেতেৰা হ'লে তলটো আপুনি চাফা কৰি ধুনীয়াকৈ ৰাখি দিব পাৰে ন বা এনেকৈ উঠাই থৈ দিব পাৰে ন এইটো মানে অকণমান কষ্টলি হয় এইটো এনেই আপোনাৰ কোম্পানী প্ৰাইচ 11295 টকা আছে এইটো হোলচেল প্ৰাইচ হ'ব আপোনাৰ 7500 ৰুপিজ প্ৰেষ্টিজ কোম্পানীৰ ন হয় আৰু ৱাৰেণ্টি গেৰেণ্টি এইবিলাক ৱাৰেণ্টি গেৰেণ্টি আপোনাৰ 2 বছৰ থাকে এইবিলাক চবতে 2 বছৰ ৱাৰেণ্টি 2 বছৰ ৱাৰেণ্টি থাকে যোনটোৱে নলয় কিয় 2 বছৰ ৱাৰেণ্টি থাকিব আৰু ষ্টাৰ্টিং হৈ যায় এইবিলাকৰ অনলি 1200 ৰুপিজ হয় এইবিলাক হৈ গ'ল ইণ্ডাকশ্যন চাওকচোন এইবিলাক কি ধুনীয়া ধুনীয়া ইণ্ডাকশ্যন আৰু দাদা এইবিলাক ইণ্ডাকশ্যনৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 850 এইবিলাক ইণ্ডাকশ্যন 850 টকাৰ পৰা ষ্টাৰ্টিং হয় সঁচাকৈ দাদা আপুনি ভিডিঅ' চাই অহাৰ পিছতো প্ৰাইচটো চেঞ্জ নকৰে নাই যিটো কৈ দিলোঁ তো আমি সেইটো কথাই যিটো দাম কৈছে এইটো দামতে দিব 850 টকাৰ পৰা ষ্টাৰ্টিং ৱাৰেণ্টি গেৰেণ্টি কিবা আছে ৱাৰেণ্টি গেৰেণ্টি এইটো কোম্পানী প্ৰডাক্ট লৈ আছে যিবিলাক কোম্পানী ৱাইজত ৱাৰেণ্টি গেৰেণ্টি পোৱা যায় ন মিনিমাম আপোনাৰ ৱাৰেণ্টি এনে আপোনাৰ 1 বছৰ থাকে 1 বছৰ থাকেই দাদা এইটো হৈ গ'ল মিনি হেণ্ড মিক্সাৰ ন হয় মিনি হেণ্ড মিক্সাৰ হয় এইটোৰ প্ৰাইচ কিমান এইটো প্ৰাইচ এইটো এনে কোম্পানী প্ৰাইচ 5700 হয় এইবিলাকত কি হয় ৱাটৰ ওপৰত দামবিলাক আহে 5700 ইয়াৰ পৰা এনে কোম্পানী MRP আছে এইটো আপোনাৰ হয় এইটো হোলচেল প্ৰাইচ হ'ব আপোনাৰ 2600 ৰুপিজ এইটো হোলচেল প্ৰাইচ এইটো এটা চিমনি চাওক এইটো এটা চিমনি এইবিলাক ইউনিক চিমনি হয় এইবিলাক নতুন ষ্টাইলৰ ডিজিটেল চিমনি ন এইবিলাক এইবিলাকৰ ষ্টাৰ্টিং কিমান হ'ব দাদা এইবিলাকত আমাৰ তাত ষ্টাৰ্টিং আছে 7000 পৰা ষ্টাৰ্টিং পাব 7000 ৰুপিজৰ পৰা ষ্টাৰ্টিং 7000 পৰা ষ্টাৰ্টিং হ'ব সঁচাকৈ হয় আৰু ৱাৰেণ্টি গেৰেণ্টি এইবিলাক ৱাৰেণ্টি গেৰেণ্টি লাইফ টাইম ৱাৰেণ্টি থাকে লাইফ টাইম ৱাৰেণ্টি এইবিলাক চাওক এটা চিমনি হয় আৰু এইবিলাকত লাইফ টাইম ৱাৰেণ্টি পাব সঁচাকৈ কোম্পানী প্ৰভাইড কৰে লাইফ টাইম ৱাৰেণ্টি লিখাই থাকিব আপোনাৰ তাতে মেনশ্যন থাকিব কেনেকৈ বচিব লাগিব লাইফ টাইম ৱাৰেণ্টি কোম্পানী দি আছে এতিয়া কি ক'ব হয় ঠিকেই শুনিছে লাইফ টাইম ৱাৰেণ্টি পাব আপুনি এইবিলাক ইলেক্ট্ৰিক কুকাৰ এইটো এটা ডিজাইন এইটো এটা ডিজাইন দাদা এই ইলেক্ট্ৰিক কুকাৰবিলাকৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় এইবিলাক ইলেক্ট্ৰিক কুকাৰবিলাকৰ ষ্টাৰ্টিং আছে আপোনাৰ 1150 টকাৰ পৰা এনেকুৱা ইলেক্ট্ৰিক কুকাৰ ষ্টাৰ্ট হৈ যায় দাদা সঁচাকৈ কৈছে 1150 টকাৰ পৰা ষ্টাৰ্টিং হৈ যায় ইয়াতে আমি ভিডিঅ'ত যিমানখিনি কথাটো কৈ আছোঁ আপুনি ঠিকেই শুনি আছে যিটো অৰিজিনেল আমি দিব পাৰিম সেইটো কথাই কৈ আছোঁ প্ৰাইচটোতো চেঞ্জ নকৰে ভিডিঅ' চাই যিটো আছে সেইটোৱে হ'ব আৰু সেইটো কথা প্ৰথমতে কৈছে আকৌ কৰিছোঁ যেতিয়া কোনোবাই যদি ইয়াৰ পৰা লৈ গৈ পেলাই চেল কৰিম বুলি ভাবে বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবে তেতিয়াহ'লে হোলচেল ৰেটটো কোৱান্টিটি আৰু আমি পাই আৰু কমি যাব মানে কোনোবাই যদি বিজনেছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে দাদাহঁতৰ লগত যোগাযোগ কৰক ন এইবিলাক চাওকচোন কুকাৰৰ কালেকশ্যন এইবিলাক জাষ্ট অলপ ষ্টক ইয়াত থৈ দিছে আপোনাক যদি ইয়াতকৈও বেছি লাগে 1000 কয় 2000 কয় 10000 কয় যিমানখিনি মানে আমাৰ তাত পাব মানে আপুনি যিমান কোৱান্টিটিত বিচাৰে সিমান
কোৱান্টিটিৰে দাদাহঁতে ইয়াত পাই যাব ন হয় পাই যাব এইবাৰ আহিছোঁ ইলেক্ট্ৰিক আইটেমত আৰু ইয়াতে ফ্ৰিজ ষ্টাৰ্টিং কিমানৰ পৰা হয় জানে এইবিলাক চাওকচোন এইটো ফ্ৰিজ ইয়াত যিমানবোৰ ফ্ৰিজ দেখি আছে আপুনি শুনি চখ হৈ যাব 11,800 ৰুপিছৰ পৰা ইয়াতে ফ্ৰিজ ষ্টাৰ্ট হয় ঠিকেই শুনিছে 11,800 ৰুপিছৰ পৰা ফ্ৰিজ ষ্টাৰ্ট হয় এইটো ফ্ৰিজৰ দাম হৈ গ'ল 11,800 চাওক পুৰা নিউ হয় নিউ একদম ফুল নিউ এইখন ৱাৰেণ্টিৰ চাগে এইখন হেৰি কাগজখন হয় এয়া চাওক ফ্ৰিজটো এইটো চাওক পুৰা ফ্ৰিজটো এইটো নিউ ফ্ৰিজ আৰু এই ফ্ৰিজটোৰ দাম হৈ গ'ল অনলি 11,800 ৰুপিজ আৰু ৱাৰেণ্টি আপোনাৰ ফুল্লি প্ৰডাক্টৰ ৱাৰেণ্টি থাকে 1 বছৰ আৰু ইয়াৰ যিটো কম্প্ৰেছৰ থাকে কম্প্ৰেছৰ ৱাৰেণ্টি আপোনাৰ 10 বছৰ থাকিব 10 বছৰ থাকিব এইটো হৈ গ'ল গডৰেজ কোম্পানীৰ ফ্ৰিজ হয় ন দাদা হয় এইটো গডৰেজ কোম্পানীৰ আৰু এই ফ্ৰিজটোৰ দাম কিমান হয় এই ফ্ৰিজটোৰ মই অকণমান চমুকৈ দেখাই দিছোঁ এইটো আপোনাৰ MRP আছে 16,890 টকা হয় 16,890 টকা 90 টকা কোম্পানীৰ প্ৰাইচ হয় কোম্পানীৰ প্ৰাইচ হয় এইটো আমাৰ হোলচেল প্ৰাইচ আহিব আপোনাৰ 13,200 13,200 টকাত গডৰেজৰ ইমান ডাঙৰ ফ্ৰিজ লৈ যাওক দাদা সঁচাকৈ কৈছে সঁচাকৈ আপুনি প্ৰাইচটো চেঞ্জ নকৰেতো প্ৰাইচ আপোনাৰ চেঞ্জ হয় যিটো আমি কৈ দিছোঁ সেইটোৱে প্ৰাইচ হ'ব 13,200 টকাত লৈ যাওক এইটো ফ্ৰিজ আৰু যদি হ'লচেলত নিব বিচাৰে কোৱান্টিটিত যদি নিব বিচাৰে তেতিয়াহ'লে প্ৰাইচটো আৰু কমি যাব কোৱান্টিটি যাব আৰু কম হৈ যাব আৰু কমি যাব কোনোবাই নি আপোনালোকৰ ইয়াৰ পৰা নি পেলাই বিজনেছো ষ্টাৰ্ট কৰিব পাৰে ন কোনোবাই যদি বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰে ন এইবিলাক চাওক স্পীকাৰ এইবিলাকৰো আপোনালোকক প্ৰাইচ জনাই আছোঁ এয়া চাওকচোন এইবিলাকো স্পীকাৰ কিমান ডাঙৰ ডাঙৰ স্পীকাৰ আছে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকক শেষলৈ এইবিলাকৰো প্ৰাইচ জনাই আছোঁ আৰু এইবোৰ গোটেইবোৰ হ'লচেল হয় A to Z আপুনি হ'লচেল প্ৰাইজত পায় এইটো ইমান ডাঙৰ ফ্ৰিজ প্ৰাইচটো শুনিলে চখ হৈ যাব চাগে ন চবেই চখ হৈ যাব ইমান ধুনীয়া হয় এইটো আপোনাৰ আৰু এইটো ফ্ৰিজৰ ৱাৰেণ্টি কিমান দি আছে 10 ইয়াৰ্ছ কম্প্ৰেছৰ ৱাৰেণ্টি মই প্ৰথমতে ক'লো অনকম্প্ৰেছৰ ৱাৰেণ্টি 10 ইয়াৰ্ছ ন ফুলি প্ৰডাক্ট বুলি ক'লে ৱাৰেণ্টি 1 বছৰ কম্প্ৰেছৰ ৱাৰেণ্টি আপোনাৰ থাকিব 10 বছৰ আৰু ইয়াতে কি হয় এইটো আপোনাৰ ইনভাৰ্টাৰটো চলিব এইটো ফ্ৰিজ প্ৰকাণ্ডৰ ফ্ৰিজটো ইমান ডাঙৰ ফ্ৰিজ ইনভাৰ্টাৰত চলিব হয় এইটো মডেল আপোনাৰ ইনভাৰ্টাৰটো চলিব কি কয় দাদা এইবিলাক 2026 ৰ নতুন ফ্ৰিজ হয় ন হয় চব নতুন মডেল হয় এইবিলাক দাদা প্ৰাইচটো আপুনি কোম্পানীৰ প্ৰাইচ 18,250 টকা হয় এইটো হোলচেল প্ৰাইচ আহিব আপোনাৰ 13,500 13,500 টকাত এইটো ফ্ৰিজ লৈ যাওক এইটো হৈ গ'ল চেমচাঙৰ ফ্ৰিজ চাওকচোন এইটো কিমান ডাঙৰ চেমচাঙৰ ফ্ৰিজ বুলি ক'লে চবেই পাগল হৈ যায় ন দাদা আৰু এইটোতো প্ৰাইচ চাগেতো আৰু মানে ক'লে চবেই চখ হৈ যাব চাগে এইটো আপোনাৰ চেমচাঙৰ হয় 3 ষ্টাৰৰ হয় 3 ষ্টাৰৰ 20 ইয়াৰ্ছ ৱাৰেণ্টি আছে কম্প্ৰেছৰৰ 20 ইয়াৰ্ছ ৱাৰেণ্টি আছে চেমচাঙৰ আপোনাৰ কম্প্ৰেছৰৰ হয় 20 বছৰ ৱাৰেণ্টি পাব এইটো চেমচাঙৰ ফ্ৰিজ হয় কম্প্ৰেছৰৰ 20 বছৰ ৱাৰেণ্টি পাব এইটো ফ্ৰিজত আৰু এইটোৰ প্ৰাইচ কিমান জানে ইয়াৰ প্ৰাইচটো আপোনাৰ আহিব কোম্পানীৰ প্ৰাইচ আপোনাৰ 19,999 টকা আছে 19,999 টকা কোম্পানীৰ প্ৰাইচ আৰু দাদাহঁতে দি আছে মাত্ৰ 15,500 টকা 15,500 টকাত এইটো চেমচাঙৰ ফ্ৰিজ এইটো হৈ গ'ল LG কোম্পানীৰ ফ্ৰিজ হয় চাওকচোন ডাবল ডোৰ হয় এইটো ন দাদা এইটো ডাবল ডোৰ এখন ডোৰ আৰু প্লাছ এখন ন ডাবল ডোৰ ফ্ৰিজ হয় ন এইটোৰ ৱাৰেণ্টি আছে 10 ইয়াৰ্ছ কম্প্ৰেছৰ ৱাৰেণ্টি ন হয় কম্প্ৰেছৰ ৱাৰেণ্টি 10 ইয়াৰ্ছ আছে 10 বছৰ কম্প্ৰেছৰ ৱাৰেণ্টি পাবা আৰু ইয়াৰ প্ৰাইচ কিমান জানে গেছ কৰক কিমান হ'ব পাৰে ডাবল ডোৰ LG ব্ৰেণ্ডৰ LG কোম্পানীৰ এটা ফ্ৰিজ হয় ইয়াৰ প্ৰাইচটো কিমান হ'ব পাৰে গেছ কৰক আপুনি চাগে আজিলৈকে এনেকুৱা প্ৰাইচ শুনা নাই তেনেকুৱা এটা ৰেটত এই দাদাহঁতে দি আছে কোম্পানী ৰেট যিমান আছে তাতকৈও বহুত কমত দাদাহঁতে দি আছে কোম্পানী ৰেট আছে 28,499 ৰুপিজ ন দাদা হয় আৰু আপোনালোকে কিমানত দি আছে এইটো আমি এইটো হোলচেল প্ৰাইচত দি আছে আপোনাৰ 23,000 23,000 টকা দি আছে এখন হ'লচেল শ্বপ হয় যাৰ বাবে ইমান কমত দি আছে আৰু কোৱান্টিটিত লৈ যাওক তেতিয়াহ'লে আৰু কমত দিব পাৰিব ন হয় হ'লচেল কোৱান্টিটি হ'লে আমি আৰু ৰেট চাই দিম বুলি কৈছোঁ মানে হ'লচেল বিজনেছ কৰিম বুলি যদি ভাবি আপুনি লৈ যায় তেতিয়াহ'লে আৰু কমত পাব ন হয় চাওকচোন এইটো কমাৰ্চিয়েল ফ্ৰিজ হয় এইটো চাওক কমাৰ্চিয়েল ফ্ৰিজটো ইয়াতে আপোনাৰ লিটাৰ বা দামবিলাক বেলেগ থাকে এইটো আমাৰ 220 লিটাৰ হয় ইয়াৰ বৰ্তমান প্ৰাইচ আপোনাৰ 29,000 আছে 29,000 আৰু কোম্পানী প্ৰাইচ আপোনাৰ 42,990 টকা কোম্পানী প্ৰাইচ 42,990 টকা আৰু আপোনালোকে দি আছে হোলচেল প্ৰাইচ 29,000 টকা দি আছে ন ৱাশ্বিং মেচিন বিচাৰি আছে নেকি আপোনালোকে হ'লচেলত চাওকচোন এইটো ৱাশ্বিং মেচিন এইটো এটা ৱাশ্বিং মেচিন এইবিলাক হৈ গ'ল ৱাশ্বিং মেচিন দাদা ৱাশ্বিং মেচিনৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় ৱাশ্বিং মেচিনৰ ষ্টাৰ্টিং আমাৰ 9,500 আছে 7 কিলো হ'ব আপোনাৰ ছেমি অট'মেটিক হয় 9,500 ৰুপিছৰ পৰা এনেকুৱা ৱাশ্বিং মেচিন ষ্টাৰ্ট হৈ যায় চাওকচোন এইবিলাক ৱাশ্বিং মেচিন আৰু এইবিলাকত ৱাৰেণ্টি ইয়াতে আপোনাৰ ৱাশ্বিং মেচিন দুটা পাৰ্ট থাকেতো এটা হৈ গ'ল আপোনাৰ ছেমি অট'মেটিক এটা ফুল্লি অট'মেটিক থাকে যিবিলাক ছেমি অট'মেটিক হয় তাৰ মটৰ ৱাৰেণ্টি আপোনাৰ 5 বছৰ থাকে আৰু ফুল্লি প্ৰডাক্টৰ ৱাৰেণ্টি আপোনাৰ থাকে 1 বছৰ
1 বছৰ হয়। আপুনি যদি বিজনেছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াতকেও কমত লৈ যাওক ন হয় হয় কোৱান্টিটিত ল'ব লাগিব কোৱান্টিটি ল'ব লাগিব তেতিয়া আমি ৰেট আৰু পাৰিলে কমাই দিয়াৰ চেষ্টা কৰিম কোনোবা যদি 1000 পিচ বিচাৰি দিব পাৰিব 1000 নহয় 10000 পিচ বিচাৰিলে আমাৰ তাত পাই যাব পাই যাব পাই যাব এইবিলাক চাওক একুৱাগাৰ্ড এইবিলাক চাওক একুৱাগাৰ্ড বহুতো একুৱাগাৰ্ড বিচাৰি থাকে আৰু বহুতৰ ডিমাণ্ড থাকে দাদা একুৱাগাৰ্ডৰ ন হয় বহুত বহুত আজিকালি মেইনটো মানুহৰ পানীটো সেইকাৰণে আজিকালি একুৱাগাৰ্ডৰ ডিমাণ্ডটো বহুত হাই আছে এইবিলাক একুৱাগাৰ্ডৰ ডিমাণ্ড হয়, বহুত হয়, হাই ন বহুত হাই আপুনি লৈ যাওক ইয়াৰ পৰা একুৱাগাৰ্ড কোম্পানীয়ে আপোনাৰ ঘৰত যায় ফ্ৰী ইনষ্টল কৰি দিব আপুনি 1 টকা দিব নালাগে কিমানৰ পৰা ষ্টাৰ্টিং হয় এইটো একুৱাগাৰ্ড ষ্টাৰ্টিং আপোনাৰ 7000 পৰা আছে 7000 টকাৰ পৰা একুৱাগাৰ্ডৰ ষ্টাৰ্টিং হৈ যায় সঁচাকে সঁচাকে এইবিলাক চাওকচোন ফেন 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 এইবিলাক কিমান ফেন লাগিব আপোনাক আৰু বহুত বহুত ভেৰাইটিজ বহুত বহুত ব্ৰেণ্ডৰ কোম্পানীৰ ফেন আছে ইয়াত না ফেনৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় ফেনৰ ষ্টাৰ্টিং আমাৰ তাত কোৱান্টিটি হিচাপত ল'লে হ'লচেল প্ৰাইচ যিটো হয় আপোনাৰ 700 পৰা ষ্টাৰ্টিং আছে 700 টকাৰ পৰা এনেকুৱা চিলিং ফেন লৈ যাওক 700 টকাৰ পৰা পাব গেৰাণ্টিও পাই যাব লগতে 1 বছৰ গেৰাণ্টিও পাব 1 বছৰ গেৰেণ্টিত পাব এনেকুৱা চিলিং ফেন 700 টকা মাত্ৰ 700 টকাৰ পৰা লৈ যাওক 1 বছৰ গেৰেণ্টি এনেকুৱা চিলিং ফেন আপুনি কিমান পিচ ল'ব বিচাৰিছে যদি কোৱান্টিটিত লয় আৰু প্ৰাইচ কমি যাব ন দাদা আৰু প্ৰাইচ কমি যাব মানে 700 টকাত আকৌ গেৰেণ্টিও আছে গেৰাণ্টিও আছে 1 বছৰ 1 বছৰ গেৰেণ্টি হয় এইটো দাম হৈ গ'ল আপোনাৰ 900 900 900 আপোনাৰ 2 বছৰ ৱাৰেণ্টি আছে আৰু আপোনাৰ ব্লেডৰ ডিজাইনো থাকিব ব্লেডৰ ডিজাইন থাকিব 2 বছৰ ৱাৰেণ্টি আছে কোম্পানীৰ দাম হৈ গ'ল 175 টকা 1875 টকা কোম্পানীৰ দাম হয় ন আৰু আপোনালোকৰ ইয়াৰ পৰা যদি এখন ফেন লৈ যায় তেতিয়াহ'লে অনলি 900 টকা এইবিলাক হৈ গ'ল হাই স্পীড ফেন আৰু প্লাছ আপুনি A to Z ছাৰ্ভিচ আপুনি হোম ছাৰ্ভিচ পাই যাব এইটো পলাৰ কোম্পানী এইটোৰ দাম হৈ গ'ল অনলি 1300 ৰুপিজ হয়, 1300 আৰু এইটো উষাৰ কোম্পানীৰ ফেন হয় হাই স্পীড ফেন হয় আৰু এইটোৰ দাম হৈ গ'ল দাদা অনলি 1500 এইবিলাক হৈ গ'ল ফেন আৰু এইবিলাক হৈ গ'ল চাউণ্ড ছিষ্টেম আৰু এতিয়া এইবিলাকৰ হ'লচেল ৰেট আপোনালোকক মই জনাই আছোঁ স্পেচ কম কাৰণ এইটো দোকানখনৰ ওপৰত আহি গ'লোঁ আমি আৰু এইবিলাক চাওক কিমান ষ্টেণ্ড ফেন এইবিলাক চাওক কিমান কালেকশ্যন ষ্টেণ্ড ফেনৰ আপোনাৰ যোনখনে নলয় কিয় আৰু চব আপুনি হ'লচেল ৰেটত পাব এইবিলাক ফেনৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় এইবিলাক আপোনাৰ ষ্টাৰ্টিং ফেন যিটো হয় সেইটো এপি ফেন বুলি কয় সেইটো এনে আপোনাৰ ৰেটটো বেলেগ বেলেগ থাকে এটা থাকে আপোনাৰ মাষ্টাৰ কাৰ্টুন থাকে এটা আপোনাৰ ছিংগল পিচৰ থাকে হয়। সেইটো আপোনাৰ ষ্টাৰ্টিং যিটো প্ৰাইচ হয় সেইটো আপোনাৰ আহিব এতিয়া বৰ্তমান হ'লচেল প্ৰাইচটো মই কৰিছোঁ এতিয়া আপোনাৰ 480 আছে 480 টকাৰ পৰা আপোনাৰ টেবুল ফেন পাই যাব কোম্পানী ৱাইজত প্ৰাইচটো বেলেগ বেলেগ হৈ যায় 480 ৰুপিছৰ পৰা এনেকুৱা টেবুল ফেন ষ্টাৰ্ট হৈ যায় কিন্তু আপুনি কোৱান্টিটিত ল'ব লাগিব কাৰণ এইটো হ'লচেল প্ৰাইচ অনলি 1300 টকাত এইবিলাক হাই স্পীড ফেন পাব আপুনি আৰু প্লাছ লগত ৱাৰেণ্টিও আছে কিছুমান ব্ৰেণ্ডত আপুনি ব্ৰেণ্ড ৱাইজত ৱাৰেণ্টিবিলাক বেলেগ বেলেগ হ'ব ব্ৰেণ্ড ৱাইজত প্ৰাইচবিলাক বেলেগ বেলেগ হ'ব কিন্তু 1300 ৰুপিছৰ পৰা এনেকুৱা ফেন পাই যাব আপুনি এইবিলাক চাওক কিমান ফেন অনলি 1300 ৰুপিছৰ পৰা এইবিলাক ষ্টেণ্ড ফেনৰ ষ্টাৰ্টিং হৈ যায় এইটো স্পীকাৰ ল'লে আপুনি হোম থিয়েটাৰ ল'ব নালাগে 3-4টা বক্সৰ হোম থিয়েটাৰ ল'ব নালাগে এইটোৱে হোম থিয়েটাৰৰ কাম কৰিব ন দাদা হয় এইটো হোম থিয়েটাৰ নিচিনাই কাম কৰিব হোম থিয়েটাৰ আপুনি বেছি ইয়াতে বেছি ভালে বেষ্ট পাব ন বেছি ভাল পাব এইটো প্ৰাইচ কিমান হয় এইটো আপোনাৰ টাৱাৰ স্পীকাৰ বুলি কয় ইয়াৰ Tower ষ্টাৰ্টিং speaker, প্ৰাইচ হয়। আপোনাৰ 1200 টকা 1200 টকাত ইমান ডাঙৰ স্পীকাৰ হয়, চাওক এইফালে বেষ্ট বক্সাৰ ইমান ডাঙৰ এইটো ন দাদা হয়। অনলি 1300 1200 ৰুপিছত এইটো বেটাৰী হয় নহয় জানো এইটো হয়, হয়। এইটো প্ৰাইচ কিমান এইটো প্ৰাইচ আপোনাৰ অলপমান সেয়া হ'ব এইটো 8000 পৰা হ'ব 8000 হয়। এইটো বেটাৰী ন দাদা এইটো বেটাৰী হয় এইটো প্ৰাইচ কিমান এইটো প্ৰাইচ হ'ব আপোনাৰ 4500 4500 বেটাৰী কেইটাৰ প্ৰাইচটো অলপ বেছি হয় ন হয়, হয়। এইটোৰ দাম কিমান হয় দাদা এইটো আপোনাৰ টাৱাৰ স্পীকাৰ হয় এইটো AC/DC হয় ইয়াৰ প্ৰাইচটো আপোনাৰ আছে 3000 AC DC দুইটাতে চলিব হয় এইটো বেটাৰীটো চলিব এইটোৰ প্ৰাইচ কিমান দাদা এইটো প্ৰাইচ আপোনাৰ হ'লচেল প্ৰাইচ 2800 2800 ৰুপিছ এইটো অলপ ডাঙৰ এইটোৰ প্ৰাইচ কিমান দাদা এইটো আপোনাৰ 3500 টকা 3500 টকা ইমান ডাঙৰ হয় কি কয় দাদা হয় এইটো হ'লচেল প্ৰাইচ হয় এইটো হ'লচেল প্ৰাইচ 3500 টকা 3500 টকা। এইটো এটা হোম থিয়েটাৰতকৈ ডাঙৰ বেছি কাম কৰিব হোম থিয়েটাৰ মানে এইটো ৰুম হিলাই দিব ৰুম হিলাই দিব এইটো ৰুমৰ ভিতৰত ফুল চাউণ্ড দি কিনে আপুনি শুনিবই নোৱাৰিব পচিবলে নহয় ন বুজিবলৈ নহয় এইটো এইটো আৰু এইটো আপোনাৰ এইটো সেম প্ৰাইচ হ'ব Same price। এইটো সেম প্ৰাইচ হ'ব চেম প্ৰাইচ 3500 ন হয়। এইকেইটা অলপ ডাঙৰ হয় এইটোৰ প্ৰাইচ কিমান হ'লচেল প্ৰাইচ এইটো প্ৰাইচ আপোনাৰ 3700 3700 এটাই কথা আপুনি কিন্তু কোৱান্টিটিত ল'ব লাগিব কোনোবাই যদি এপিচ ল'ব আহে দাদা এপি হ'লে কেতিয়াবা মডেল বাই এইটো অলপ প্ৰাইচটো অলপ ইফাল সিফাল হ'ব ন চাই দিব কিন্তু আপুনি কোৱান্টিটিত ল'ব লাগিব এপিচ ল'লে কিন্তু আপুনি যিটো প্ৰাইচ শুনি আছে এইটো প্ৰাইজত নাপাব কাৰণ আপুনি যদি বিজনেছ কৰে তেতিয়াহ'লে পাব যদি আপুনি ঘৰৰ কাৰণে নিম বুলি ভাবিছে তেতিয়াহ'লে অলপ ইফাল সিফাল হ'ব অলপ ইফাল হৈ যাব এইটো ডাইৰেক্ট ইয়াতে অন অফ আছে এনেকুৱা on কৰি দিলে হৈ যাব। লাইটটো চাওক কি Light টো ধুনীয়া লাইট জ্বলে এইটো ন এইটোৰ প্ৰাইচ কিমান হয় দাদা এইটো প্ৰাইচ কোম্পানী MRP আছে আপোনাৰ 34499 হয়। এইটো হোলচেল প্ৰাইচ হ'ব আপোনাৰ 11000 মাত্ৰ 11000 টকা এইটো চাওক ইমান ডাঙৰ স্পীকাৰ এইটো কিমান ডাঙৰ স্পীকাৰ আৰু এইটো বেটাৰী হয় এইটো বেটাৰীৰ অপাৰেটৰ হয় ন দাদা হয়, battery পৰ্টেবল হয় চাৰ্জিং হয় Charging। এইটো কোম্পানী প্ৰাইচ আছে 34499 ৰুপিজ হয়। আৰু দাদাহঁতে দি আছে এইটোৰ অনলি 11000 11000 টকা শুনি চক হৈ গৈছো মই। ওয়্যাৰলেছ মাইক্ৰফোনো পাব লগত ৱায়াৰলেছ মাইক্ৰফোনটো পাব মাইকটো পাব বিচাৰে কাৰোকি মাইক্ৰফোন সেইটো ইয়াৰ লগতে ফ্ৰী থাকিব লগত ফ্ৰী এক্সট্ৰাকে কিনিব নালাগে এক্সট্ৰাকৈ কিনিব নালাগে সেইটো যে এক্সট্ৰাকৈ কিনিলেও লগোৱা অপশ্যন আছে হয়। কিন্তু ইয়াতে লগত আপুনি মাইক্ৰফোন ফ্ৰী পাব ফ্ৰী পাব আৰু এইটোৰ দাম কিমান হয় দাদা এইটো আপোনাৰ সেয়া হয় এইটো পৰ্টেবল স্পীকাৰে হয় আচ্ছা। এইটো কোম্পানী MRP আছে 29999 টকা হয় 29999 টকা হয়। হয় এইটো হোলচেল প্ৰাইচ হ'ব আপোনাৰ 10500
মানে 30,000 টকাৰ স্পীকাৰটো দাদাহঁতে ইয়াত দি আছে অনলি 10,500 10,500 টকাত দাদা সঁচাকৈ সঁচাকৈ এই দুটা হৈছে 12 ইঞ্চি স্পীকাৰ ন দাদা এইবিলাক মানে বেছি চেলিং হয় ন আপোনালোকৰ এইবিলাক এই দুটা মডেল মানে হাইয়েষ্ট ডিমাণ্ডেড মডেল হয় ডিমাণ্ডেড মডেল হয় আৰু এইকেইটাও বেটাৰী হয় 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 এইটো বেটাৰী ভিতৰত থাকে ইনক্লুডিং পৰ্টেবল হয় ন আৰু এইকেইটা ষ্টাৰ্টিং কিমানৰ পৰা হয় দাদা এইটো আপোনাৰ ষ্টাৰ্টিং মই কৰিছোঁ এইটো আপোনাৰ আছে 20,999 টকা Company price. কোম্পানী প্ৰাইচ হয়। এইটো আমাৰ হ'লচেল প্ৰাইচ আপোনাৰ 11,800 11,800 টকাত ইমান ডাঙৰ চাৰ্জাৰটো আৰু এইটোৰ দাম আৰু এটা কৈ দিওঁ ইয়াতে আপুনি ৱায়াৰলেছ মাইক্ৰফোন দুটা পাব দুটা পাব দুটা ৱায়াৰলেছ Free? মাইক্ৰফোন ফ্ৰী আৰু এইটোৰ দাম এইটো দাম আপোনাৰ আহিব 11,500 আৰু কোম্পানীৰ দামটো হৈ গ'ল কোম্পানীৰ দামটো হৈ গ'ল আপোনাৰ 19,999 টকা 19,999 টকা আৰু দাদাহঁতে দি আছে মাত্ৰ 11,500 11,500 ৰুপিছ ভাল ভাল ব্ৰেণ্ডতকৈ এই কোম্পানীটো এতিয়া হিট মাৰি আছে কাৰণ বহুত ব্ৰেণ্ডেড কোম্পানী ৱাৰেণ্টি নিদিয়ে কিন্তু এই কোম্পানীৰ স্পীকাৰটোৱে ৱাৰেণ্টিও দি আছে ন দাদা এইটো এইটো 1 বছৰ আপোনাৰ ৱাৰেণ্টি দিয়ে 1 বছৰ ৱাৰেণ্টি দি আছে মানে বহুত দামী ব্ৰেণ্ডবিলাককো এতিয়া তলত পেলাই আছে এই কোম্পানীটোৱে ন হয় হয় এইটোৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় এইটো মই অলপ মডেলটো কৈ দিছোঁ এইটো আপোনাৰ ক্লিয়াৰেণ্ট কোম্পানীত হয় হয়। এইটো আপোনাৰ মডেল কৰ্নাৰ 12 বুলি কয় হয়। ইয়াতে মানে কি হয় 12 ইঞ্চি স্পীকাৰ দুটা আছে 12 ইঞ্চি স্পীকাৰ দুটা আছে দুটা আপুনি ৱায়াৰলেছ মাইক্ৰফোন ফ্ৰী থাকিব হয়। ইয়াৰ কোম্পানী প্ৰাইচ আপোনাৰ 38,499 499 এইটো আমাৰ হোলচেল প্ৰাইচ হ'ব অনলি 16,500 38 মানে 39 অলমষ্ট 40,000 টকাৰ স্পীকাৰটো দাদাহঁতে দি আছে অনলি 16,500 500 ৰুপিছত উইথ 1 ইয়াৰ ৱাৰেণ্টি ন দাদা এইটোৰ সৰু মডেলটো হ'ল এইটো আৰু এইটোৰ প্ৰাইচ হৈ গ'ল কোম্পানীৰ প্ৰাইচ 24,999 মানে 25,000 টকা আৰু দাদাহঁতৰ ইয়াতে হ'লচেল দাম আহিব অনলি 15,000 এই দুটা হ'ল বটৰ চাউণ্ড বাৰ হয় আৰু দাদা এইবিলাকৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় এইটো ষ্টাৰ্টিং আপোনাৰ এইটো বটৰ 160 ৱাটৰ হয় এইটো আপোনাৰ কোম্পানী MRP আছে আপোনাৰ 21,999 টকা হয় হয়। এইটো হোলচেল প্ৰাইচ আহিব আপোনাৰ 7,000 7,000 ৰুপিছত এইটো ইমান ডাঙৰ হয় 160 ৱাটৰ হয় 160 ৱাটৰ আৰু এইটোৰ প্ৰাইচ কিমান দাদা এইটো আপোনাৰ এইটো বট কোম্পানীতে হয় এইটো আপোনাৰ 200 ৱাটৰ চাউণ্ড বাৰ হয় হয়। ইয়াৰ কোম্পানী MRP আছে 24,490 টকা হয় হয়। এইটো হোলচেল প্ৰাইচ আপোনাৰ 8,000 অনলি 8,000 হয়। ইমান ডাঙৰ এইটো হয়। এইটো যদি দাদা গাড়ী এখনত বজাই দিয়ে গাড়ী এখনৰ ভিতৰত কি হ'ব গাড়ী এখন ভিতৰত বজাইলে চাগে গ্লাছ কেইখন নাথাকিব গোটেই গ্লাছ কেইখন ভাঙিয়ে যাব গাড়ী গ্লাছ ভাঙি যাব ন একদম মানে আল্টিমেট লেভেলৰ এইটো চাওক যদি গাড়ীৰ ভিতৰত বজাই ন এইটো চাউণ্ড বাৰ গ্লাছ ভাঙি দিব আপোনাৰ গাড়ী এনেকুৱা আপোনাৰ সৰু স্পীকাৰ চাৰিটা থাকিব এটা উফাৰ থাকিব হয়। ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ আহিব 1,575 টকা 1,575 টকাৰ পৰা এনেকুৱা চাৰিটা স্পীকাৰ হোম থিয়েটাৰ পাব ন হয়। 1,575 ৰুপিছৰ পৰা ৱাৰেণ্টি 175 ৱাৰেণ্টি আপোনাৰ 6 মাহ ছাৰ্ভিচ ৱাৰেণ্টি থাকিব ছমাহ ছাৰ্ভিচ ৱাৰেণ্টি ন হয়। যিকোনো প্ৰব্লেম হওক হয়। আৰু এইবিলাক হোম থিয়েটাৰ আপোনালোকৰ ইয়াতে 1,500 টকাৰ পৰা ষ্টাৰ্ট হৈ যায় ন হয়। 1,575 ৰুপিছ ন হয়। এইবিলাক হৈ গ'ল চব টিভি চাওক এইবিলাক টিভিও দেখাই আছো আপোনালোক ইমান ডাঙৰ টিভি এইটো দাম কিমান এইটো আপোনাৰ টিভি অৰিজিনেল চাইজ হৈ গ'ল 50 ইঞ্চৰ হয় ইয়াৰ চিষ্টেমটো মই অলপ দেখাই দিছোঁ এইটো হৈ গ'ল আপোনাৰ ডলবি চাউণ্ডৰ কোৱালিটি আছে হয়। এইটো আপোনাৰ ব্লুটুথ চিষ্টেম আছে Bluetooth আছে, Wi-Fi ভইচ আছে। এছিষ্টেণ্ট আছে হয়। আৰু ইয়াৰ ৱাৰেণ্টি গেৰাণ্টি আপোনাৰ 2 বছৰ থাকিব 2 বছৰ ৱাৰেণ্টি হয় 2 বছৰ ৱাৰেণ্টি আৰু অকণমান হোম ছাৰ্ভিচ থাকিব হোম ইনষ্টলেশ্যনো থাকিব আৰু দাদা এইটো টিভিৰ হ'লচেল প্ৰাইচ কিমান এইটো হোলচেল প্ৰাইচ এইটো কোম্পানীৰ প্ৰাইচ আপোনাৰ 56,000 হয় হয়। এইটো হোলচেল প্ৰাইচ আহিব আপোনাৰ অনলি 35,000 56,000ৰ টিভিটো দাদাহঁতে অনলি 35,000ত দি আছে 35,000 পাই যাব সঁচাকৈ সঁচাকৈ এইটো চেমচাঙৰ টিভি হয়। কোম্পানী প্ৰাইচ 27,500 টকা আপোনালোকে কিমানত দি আছে এইটো আমি দি আছোঁ আপোনাৰ 23,000 অনলি 23,000 হয় 23,000 টকা আৰু কোম্পানী প্ৰাইচ হ'ল 27,500 টকা 27,500 টকা। ৱাৰেণ্টি ৱাৰেণ্টি আপোনাৰ 1+1 এইটো টোটেল আপোনাৰ ৱাৰেণ্টি থাকে 2 বছৰ 2 বছৰ। 1 বছৰ ফুল্লি প্ৰডাক্টৰ থাকে আৰু 1 বছৰ আপোনাৰ পেনেলৰ ৱাৰেণ্টি থাকে পেনেলৰ ৱাৰেণ্টি Total থাকে 2 বছৰ থাকে ছনী ভিজন কোম্পানীৰ হয় হয়। এইটো আপোনাৰ ষ্টাৰ্টিং এইটো 43 ইঞ্চৰ হয় হয়। ইয়াৰ প্ৰাইচ হোলচেল প্ৰাইচ বৰ্তমান আছে অনলি 12,100 12,100 আৰু কোম্পানী প্ৰাইচ কোম্পানী প্ৰাইচ আপোনাৰ আছে 17,999 টকা 17,999 টকা টিভিৰ প্ৰাইচটো আপ ডাউন হৈ থাকে ন হয় এতিয়া বৰ্তমানটো আপত যাই আছে আপত যাই আছে। এতিয়া যে আমি যিটো ৰেট কৰিছোঁ এতিয়া হয়তো 100-200 টকা বাঢ়িব পাৰে টিভিৰ এতিয়া প্ৰাইচটো কোনোবাই আপ ল'লে- ডাউন হৈ থাকে তো হয়। সেইকাৰণে কোনোবাই যদি মানে ভিডিঅ'ত যিটো দাম কৈ আছে যদি আপুনি এমাহৰ পিছত আহে বা এসপ্তাহ পিছত আহে বাই চান্স কিবা কাৰণে 100-200 টকা ইফাল সিফাল হ'ব পাৰে ন হ'ব পাৰে হয় এইবিলাক চব ব্ৰেণ্ডেড আইৰণ ন দাদা হয় এইবিলাক গোটেই ব্ৰেণ্ডেড ব্ৰেণ্ডেড আইৰণ এইবিলাকৰ ষ্টাৰ্টিং কিমান হ'ব এইটো ষ্টাৰ্টিং আপোনাৰ আছে 500 আপোনাৰ 1 বছৰ ৰিপ্লেচমেণ্ট গেৰেণ্টি ৰিপ্লেচমেণ্ট এণ্ড গেৰেণ্টি 1 বছৰ হয় এইবিলাক আইৰণৰ হয়। আৰু ষ্টাৰ্টিং কিমান এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ আছে 500 এইবিলাকৰ যোৰা কিমান কৰি হয় এইটো আপোনাৰ যোৰা ষ্টাৰ্টিং হ'ব 11,000 11,000 11,000 টকাত এইবিলাকৰ যোৰা লৈ যাওক আপুনি দাদা ডাঙৰ আপুনি প্ৰগ্ৰাম চলাই দিব পাৰিব ন আৰু পাৰিব এইবিলাক আৰু এইবিলাকৰ দাদা
এইটো অকণমান মডেল পাই অলপ বেলেগ বেলেগ আছে প্ৰাইচটো অলপ ইফাল সিফাল হৈ থাকে ন 12,000 12,500 আৰু দাদা এই ডাঙৰকেইটা আপুনি দাম কওকচোন এইকেইটা ডাঙৰ হয় এইকেইটা এই ডাঙৰ মডেলটো মই কৰিছোঁ এইটো টোটেল আপোনাৰ ৱাট আছে 2200 এই বক্স জোৰাটো ইয়াৰ লগত আপোনাৰ এম্পলিফায়াৰ থাকিব ইয়াৰ লগত মিক্সাৰ বৰ্ড থাকিব এইটো হয় এইটো মিক্সাৰ বৰ্ডো হয় এইটো আপোনাৰ টোটেল সেটটো আহিব আপোনাৰ হোলচেল প্ৰাইচ 78,000 টোটেল সেটটো আহিব আৰু মাইক্ৰফোন কেইটা থাকিব মাইক্ৰফোনটো এইটো এক্সট্ৰা ল'ব লাগিব কাৰণ এইটো আপোনাৰ এম্পলিফায়াৰ সেটটো এইটো সব বেলেগ বেলেগ থাকে আচ্ছা এম্পলিফায়াৰ ফুল সেটটো আপোনাৰ ইয়াতে আপোনাৰ মই 78,000 আহিব দুটা বক্স এটা এম্পলিফায়াৰ আৰু এটা এখন আপোনাৰ মিক্সাৰ বৰ্ড থাকিব আৰু এইটো যিটো কৈ আছে এইটো হোলচেল দাম এইটো হোলচেল দাম এইটো একদম হোলচেল প্ৰাইচ আৰু যদি মানে আপুনি যদি ব্যৱসায় কৰিম বুলি ভাবি লৈ যাব বিচাৰে তেতিয়াহ'লে আৰু কমত পাই যাব ন এয়া চাওক এচি এতিয়া আহি গ'ল ছামাৰ টাইমত কাক নালাগে এচি আৰু এচিও হোলচেলত পাব দাদাহঁতৰ ইয়াত মানে এখন বিগেষ্ট শ্বপ হয় লাখ টকীয়াৰ এখন বহুত ডাঙৰ শ্বপ হয় দাদা এচি কিমান কৰি হয় এচি আমাৰ তাত আছে হোলচেল দাম ক'ব দেই হোলচেল দাম আমাৰ তাত ডিছকাউণ্ট হ'ব আপোনাৰ 26,000 এচি কিমান লিটাৰ এইটো আপোনাৰ 1 টন হয় 1 টন 3 ষ্টাৰ হয় 1 টন 3 ষ্টাৰ হয় ৱাৰেণ্টি গেৰেণ্টি থাকে আপোনাৰ এইটো 5 বছৰ 10 বছৰ এনেকুৱা আপোনাৰ মডেল ৱাইজত ৱাৰেণ্টি গেৰেণ্টি বেলেগ কিন্তু হোলচেল ৰেট হৈ গ'ল 26,000 এইটো হৈ গ'ল ইনভাৰ্টাৰ আৰু এইবিলাক বেটাৰী আৰু এইবিলাকো আপুনি হোলচেলত পাব দাদাহঁতৰ ইয়াতে দাদা ফুল ছেটটো কিমান প্ৰাইচ ইনভাৰ্টাৰ আৰু বেটাৰী ইনভাৰ্টাৰ আমাৰ ষ্টাৰ্টিং ৱাট থাকে 800 ৱাট থাকে আৰু বেটাৰী আপোনাৰ 100 এম্পিয়াৰ থাকে 150 এম্পিয়াৰ থাকে মই 150 যিটো কমন হয় 150 আৰু আপোনাৰ 800 ৱাটৰ ইনভাৰ্টাৰ এইটো যদি দুটা ফুল সেটটো মিলাই কিনে লয় আপোনাৰ ষ্টাৰ্টিং হ'ব আপোনাৰ 16,000 হয় উইথ ৱাৰেণ্টি আপোনাৰ বেটাৰী থাকিব 3 বছৰ 30 মান্থৰ থাকিব 3 বছৰ থাকিব 4 বছৰ থাকিব কোম্পানী ৱাইজত এইটো মডেল বাই ৱাৰেণ্টিটো বেলেগকৈ থাকে আৰু আপোনাৰ ইনভাৰ্টাৰ ৱাৰেণ্টি থাকিব 2 বছৰ কিন্তু আপুনি যিটো প্ৰাইচ কৈছে এইটো হোলচেল প্ৰাইচ হয় এইটো হৈ গ'ল প্ৰিণ্টাৰ মেচিন দাদা প্ৰিণ্টাৰ মেচিনৰ প্ৰাইচ কিমান হোলচেল প্ৰাইচ প্ৰিণ্টাৰ মেচিন আমাৰ তাত হোলচেল প্ৰাইচ হ'ব অনলি আপোনাৰ 7,500 7,500 টকাৰ প্ৰিণ্টাৰ মেচিন লৈ যাওক হোলচেল প্ৰাইচ দাদা সঁচাই কৈছে সঁচাকৈ কৈছোঁ আৰু এইটো আপোনাৰ অল ইন ওৱান হয় আপুনি প্ৰিণ্টো কৰিব পাৰে জেৰক্সো কৰিব পাৰে এভৰিথিং ব্লেক গোটেইখিনি কৰিব পাৰে এভৰিথিং 7,500 টকাৰ 7,500 টকা ৱাৰেণ্টি আপুনি 1 বছৰ থাকিব 1 বছৰ ৱাৰেণ্টিও পাব লগত দাদা আপোনালোকৰ শ্বপখনৰ নাম কি আমাৰ শ্বপখনৰ নাম আছে ডিজিটেল ইলেক্ট্ৰনিক্স এড্ৰেছটো এইটো এচেছৰিটো লাখটকীয়া হয় যদি আপুনি ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপুনি 1 নম্বৰ মছজিদটো পাৰ কৰি কিনে অলপমান আহিলে ৰাইট চাইডে 100 মিটাৰ আগত আহিলে ৰাইট চাইডে হয় ৰাইট চাইডে দাদা আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো আমাৰ কণ্টেক্ট নাম্বাৰটো 8638301653 এইটো হৈ গ'ল লাখটকীয়া 1 নম্বৰ মছজিদ আৰু এইফালৰ পৰা লাখটকীয়া ফালৰ পৰা আহে আপুনি লাখটকীয়া ফালৰ পৰা আহিলে এইটো মছজিদটোৰ পৰা 100 মিটাৰমান আগত আহিব পাই যাব আপুনি এইখন ডিজিটেল ইলেক্ট্ৰনিক্স এইখন হ'ল শ্বপখন এইটো ওপৰতো আছে তলতো আছে আৰু বহুত ডাঙৰ শ্বপ হয় এইখন